আমাৰ এলিমেণ্টাৰী কৰ্মচাৰী আছে আপোনাৰ 3জন। আজি দেখিলোঁ আচলতে আমি আহোঁতে আচলতে গেট পৰ্ট তেওঁলোকে আছিলে, বাকীসকল নাই। কিয় আচলতে বিভিন্ন সময়ত আপোনালোকৰ ইয়ালৈ বিভিন্ন স্কুলৰ পৰা টিচাৰ হৈ থাকে, বিভিন্ন কামৰ বাবে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয়। আচলতে কি হৈছে কথাটো? নহয়, সেইটোতো মানে হয়েই আৰু মানুহ থাকিব লাগে, প্ৰত্যেকখন টেবুলতে ভৰ্তি হৈ থাকিব লাগে। থাকিলে ধৰক কোনোবা শিক্ষক যদি আহে লগে লগে পাব লাগে, তেতিয়া অলপ মানে কামৰো ভাল হয়, সেনেকুৱা আৰু। আজি নাই অহা আচলতে অফিচ মই আহিছিল 10:30লৈকে, কোনো কাকো নাই দেখা মই ইয়াত। এতিয়া কিয় অহা নাই, এতিয়া বাকীবিলাকৰ কথাটো মই ইমান ক'ব নোৱাৰিম বাৰু। ধৰক এতিয়া আমাৰ 4th গ্ৰেড এজন কিন্তু সোণাৰী তেজাৰী পঠাইছোঁ, তেওঁ মানে কালিয়ে গৈছে আৰু মই ধৰক আহিলোৱেই। তাৰপৰা আমাৰ এজন 4th গ্ৰেড এজন আছে, আৰু বাইদেউ স্কুল ৰাতিপুৱা তেওঁ স্কুললৈ যোৱাটো তেওঁ মানে প্ৰথম বেলা মানে তেওঁ স্কুল চাবই তাৰমানে, কাৰণ 2টা বজাৰ পিছততো স্কুল বন্ধ হৈ যায় ন। তাৰপিছততো স্কুললৈ গৈতো কাকো নাপাবও পাৰে, কিন্তু তাৰ আগতে মানে তেওঁ আগবেলাৰ ভিতৰত তেওঁ স্কুল চাই তেওঁ ইয়াত তাৰপিছতে আহে ইয়াত। আপোনালোকৰ যিটো সৰ্বশিক্ষা যিটো অফিচ, সেইটো আচলতে মানুহ নাই। সৰ্বশিক্ষা কথাটো গম পাইছোঁ, তেওঁলোকৰ কথাটো এতিয়া মই কি ক'ম বিশেষ। তেওঁলোক কিমান হ'ব নাহে? চাগে আহিব এতিয়া আৰু। 10:30 হৈ গ'ল, এতিয়ালৈকে অহা নাই, কিয় অহা নাই এতিয়া মই ক'ব নোৱাৰিম। কিন্তু সেই সৰ্বশিক্ষা এজন ল'ৰা আছে, সিজন তেওঁ 4th গ্ৰেডৰ। মানুহ অহা নাই ইমান দেৰি কিয়? নহয়, এতিয়া মানে কি কিছুমান মানে আমাৰ এই ইউনিফৰ্মৰ টেষ্টিঙো চলি আছে, তাতো সোমাই আমাৰ একাউণ্টেণ্টবিলাকে ফিল্ডলৈ যায়। বাকী আৰু আমাৰ এনেকৈ কম্পিউটাৰ আছিলে, এগৰাকী আহি আছোঁ বুলি কৈছে। এতিয়া ইমান দেৰিকৈ আহিছে, অকণ দেৰি হৈছে এখন অহা। তাৰপিছত আকৌ এজন আছে, তেওঁ আহি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।